ধুবুৰী কালীবাৰী ট্ৰাষ্ট বৰ্ডৰ উদ্যোগত 15 দম্পতীক লৈ বিশাল গণবিবাহ অনুষ্ঠান। ধুবুৰী কালীবাৰী ট্ৰাষ্ট বৰ্ডৰ বিষয়ববী আৰু সাধাৰণ সদস্যবৰ্গৰ যৌথ উদ্যোগত আজি পুৱা 10 বছৰৰ পৰা কালীবাৰী চৌহদত এক বিশাল গণবিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল গৌৰীপুৰ ৰাজপৰিয়ালৰ শ্ৰী প্ৰবীৰ বৰুৱা, বিশিষ্ট সমাজসেৱক শ্ৰী বিমল ওসৱাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ শ্ৰী দীপক সাহা, পৰৱৰ্তী ডাক্তৰ দেৱমোৱা সান্যাল মহোদয়কে আদি কৰি বহুতো গণমান্য ব্যক্তি। এই মহৎ অনুষ্ঠানত ধুবুৰী জিলাৰ উপৰিও পাৰ্শ্বৱৰ্তী জিলাৰ পৰা অহা 15 দম্পতীয়ে নিজ নিজ অভিভাৱকৰ অনুমতি আৰু স্বেচ্ছাৰে মা কালীৰ আশীৰ্বাদ লৈ সনাতন হিন্দু ধৰ্মৰ পৰম্পৰাগত নিয়ম নীতি অনুসৰি বিবাহ বন্ধনত আবদ্ধ হয়। নতুন সংসাৰ, নতুন আশা আৰু নতুন সপোনেৰে এগৰাকী জীৱন সংগীক লৈ আগবাঢ়িছে উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত কালীবাৰী ট্ৰাষ্ট বৰ্ডৰ পৰা প্ৰতিযোৰা দম্পতীক ঘৰ সংসাৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী যেনে সোণৰ অলংকাৰ, কাঁহী বাতি, গিলাচ, ষ্টীল আলমাৰী আদিৰ সৈতে পূৰ্ণ এক গৃহস্থলী উপহাৰ হিচাপে প্ৰদান কৰা হয়। আয়োজকসকলে এই অনুষ্ঠানৰ জৰিয়তে সামাজিক সম্প্ৰীতি, পৰস্পৰ সহযোগিতা আৰু সম্প্ৰসাৰণৰ এক নতুন দৃষ্টান্ত স্থাপন কৰে। স্থানীয় ৰাইজে অনুষ্ঠানখনৰ বহুত প্ৰশংসা কৰে। ৰাইজসকলক এই ধৰণৰ উদ্যোগ আগলৈ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। ধুবুৰীৰ পৰা তপস চৰকাৰৰ সহযোগত ৰঞ্জিত ঘোষৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি আজি এটা খুব সৌভাগ্যৰ বিষয় আৰু এটা মহান কামত আহিছো, যিটো আমাৰ ধুবুৰী কালীবাৰী ট্ৰাষ্টৰ আধাৰত সৌজন্যত এটা গণবিবাহ হৈ আছে। এই গণবিবাহটো মানে এনেকুৱা এটা মহান কাম, মানৱতাৰ কাম, যিসকল আমাৰ দুখীয়া মানুহ আছে, বিয়া কৰাৰ কাৰণে সক্ষম নহয় কইনা ঘৰৰ পৰা, সেইখিনি মানুহক এই কালীবাৰী ট্ৰাষ্টৰ পৰা গাঁৱৰ পৰা তুলি আনি যে ইয়াত এটা গণবিবাহ কৰিছে, তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছো। আৰু এই কালীবাৰী ট্ৰাষ্টৰ পৰা আমি জানিব পাৰিছো তেখেতসকলে হিন্দু ধৰ্মৰ আধাৰত অগ্নিক সাক্ষী কৰি আমাৰ হিন্দু প্ৰথা মতে ইয়াত বিয়া হৈ আছে। ধুবুৰীৰ বিষয়ে কৈ আছো, আমাৰ কালীবাৰী ধুবুৰী ট্ৰাষ্টি বৰ্ড যিটো আছে ইয়াৰে ট্ৰাষ্টি বৰ্ডৰ সৌজন্যত আজি 2016 পৰা এতিয়ালৈকে ছেপ্টেম্বৰৰ কাৰণে এইবাৰ গণবিবাহ দিয়া হ'ল। মাজতে খালি কোভিডৰ কাৰণে 2 বছৰ বাদ গৈছে আৰু 2023 এবাৰ বাদ গৈছে, 3বাৰ বাদ গৈছে। এইবাৰ ছেপ্টেম্বৰৰ কাৰণে বিয়া দিয়া হ'ল। এতিয়ালৈকে আমি মানে 115-16 জন মান আমাৰ বিয়া দিয়া হৈ গ'ল। আৰু এইবিলাক চব ভিতৰুৱা গাঁও অঞ্চলৰ পৰা, যিবিলাকক আপোনালোকে চাব পাৰে এটাকো চিনি নাপাব, ইমান ভিতৰুৱা অঞ্চলৰ পৰা দুখীয়া শ্ৰেণীৰ মানুহৰ পৰা খুব নিৰীহ যিবিলাক, সেইবিলাক মানুহ লৈ আহি ইয়াত আমি বিবাহৰ পাছত আবদ্ধ কৰাই দিওঁ। আৰু এই ঠাকুৰৰ আশীৰ্বাদ লৈ সিহঁতে এতিয়া যায়। সিহঁতৰ আপুনি 5 বছৰ আগত যিবিলাকৰ বিয়া দিছো, আপোনালোকে এতিয়া চালে ইয়াতে শুনিব নোৱাৰিব, সিহঁতে বহুত ওপৰত দি গৈছে, মানে ঘনে বনে চব ফালেদি ওপৰত। এই ঠাকুৰৰ এনেকুৱা এটা আশীৰ্বাদ আছে, জাগ্ৰত ঠাকুৰ এইটো। আৰু আমি আপোনালোকৰ আশীৰ্বাদ আশা কৰো। আপোনালোকে মিডিয়াৰ থ্ৰুতে যিমান প্ৰচাৰ কৰি আছে, আপোনালোকক নিশ্চয় ধন্যবাদ। আৰু ইয়াত যিমান ৰাইজ গোট খায় আৰু যিমান ৰাইজৰ আশীৰ্বাদ আছে ইহঁতৰ প্ৰতি, সেইটো সঁচাকে মানে লেখত ল'বলগীয়া। আৰু আমিও বিৰাট ইণ্টাৰেষ্ট পাওঁ, আপোনালোকে যাতে আমাক সহায় কৰে, প্ৰত্যেক বছৰে যাতে আমি এনেকৈ দুখীয়া মানুহবিলাকক লৈ আহি গণবিবাহ দিব পাৰো। কালীবাৰীৰ এই গণবিবাহ উৎসৱত আপোনালোকে যে আহিছে, আমালোকৰ ইয়াৰ জনসাধারণ জনার কারণে নিউজ লাইভ যেটি করে আছে, তার কারণে আপনার প্রথমত ধন্যবাদ জানাও। আমার কালীবাড়ি প্রত্যেক বছরে এই গণবিবাহ আমি কালীবাড়ি ট্রাস্টি বোর্ডের পড়া যিমান পারো প্রচেষ্টায় আমি বিয়া দেওয়ার চেষ্টা করি, বাড়াবার চেষ্টা করি। মানুষ আহিলে তাক আমি তার রেজিস্ট্রি করি, যেটি বিবাহ দেওয়া লাগে যৌতুক পত্র দিই, আমি সব কাজ দিই। আমি এই কালীবাড়ি বিয়া সমাপন করব এই বলি আমি আপনি ধুবুৰী রাইজক অভিনন্দন বা জানাও যে আমার সহযোগিতা করি, আমার কালীবাড়ি ট্রাস্টি বোর্ডক সাহায্য করে আপনারা দাঁড়িয়ে এইগুলোই মনে কইছে যে আমি একটু প্রথমে পালো সোনার বস্তু দিয়া হয়েছে, সব দিয়ে আসুক, যার সামান্য সংসারে তার প্রথমে যাওয়াতে তার কোনো অসুবিধা না হয়। কালীবাড়ি ট্রাস্টি বোর্ডের মেম্বার প্রতিবারের না এবারও আমার গণবিবাহ পাঠিয়েছি।
ইয়াতে এইবাৰৰ 15 আমাৰ ল'ৰা ছোৱালী হৈছে, তেওঁলোকক আমি বিয়া দিয়ে আছোঁ। আপোনালোকে দেখি আছে এটা সংসাৰৰ ভিতৰত যিমান বস্তুবিলাক লাগে সেই বস্তুবিলাক প্ৰতিবাৰ আমি দি আছোঁ। যেনেকুৱা খাট, আলমিৰা, বিছনা, বাচনপত্ৰ, ঠাকুৰ পূজাৰ কাৰণে মূৰ্তি, ঠাকুৰ পূজা চাবৰ কাৰণে বাচনপত্ৰ, চুলা, গেছৰ চুলা সব কিছু দিয়ে আছোঁ। আমাৰ ল'ৰা ছোৱালী কাৰণে রজনীগন্ধা মালা, ছোৱালী বানারসি শাড়ি, ল'ৰাৰ ধুতি পাঞ্জাবী, জোতা, ছোৱালীৰ ধুতি পাঞ্জাবী, জোতা সববিলাক দি আছে। জনাইছোঁ লকডাউন কৰিছোঁ টোটাল 2016 পৰা উইথ রেজিস্ট্রেশন, উইথ ম্যারেজ রেজিস্ট্রেশন।